হয় চিৰিয়াখানা চাবলৈ আহিলোঁ আমাৰ তনয়া প্ৰথমবাৰ আহিছে হেল্ল' গাইজ আজি আমি জু গৈছোঁ মই গগলছ পিন্ধি আছিলোঁ এতিয়া পিন্ধি ল'লোঁ এতিয়া মা আগত গৈ আছে আমি চব বস্তু এনিমেল টাইগাৰ লায়ন এইবোৰ চব দেখাম আমি আজি সেইকাৰণে ব'লক ৰাস্তাখিনি দেখাই যাওঁ সেইকাৰণে ৰাস্তাটো বহুত দীঘল সেইকাৰণে অলপমান দেৰি হ'ব ভিডিঅ' বনোৱাটো সেইকাৰণে ব'লক এতিয়া বেগ চেকিং হ'ব ব'লক নাই তাৰে ওপৰত যিটো নাম্বাৰ আছে এইটো নাযাব বটলৰ চিকিউৰিটি মানে 20 টকা কি কৰিব লাগিব এইটো ৰাখিব লাগিব নহলে আপুনি বেগ ৰাখিব লাগিব নহলে 20 টকা আপুনি ফটোটো লৈ যাওক ভিতৰৰ পৰা লৈ আহিলে পইচা তোমাক ৰিটাৰ্ণ দিব এতিয়া বেগ চেকিং হৈ গ'ল কি এনিমেল আমি দেখিম আমি চাম ব'লক আমি চিৰিয়াখানাত বিয়েৰ লায়ন টাইগাৰ ৰাইনো মই আজি প্ৰথমবাৰ আহিছোঁ ছামাৰ ভেকেশ্যন চলি আছে সেইকাৰণে আমি আহিছোঁ চিৰিয়াখানা আমি ওপৰলৈ গৈ আছোঁ ব্লেক পেন্থাৰ এতিয়া আমি কি চাম ব্লেক পেন্থাৰ ওপৰলৈ যাব লাগে হয় না হিলি ভাল লাগিছে না ভাল লাগিছে ফাৰ্ষ্ট টাইম আহিছা বাহ তনয়া কিকু প্ৰথমবাৰ আহিছে কণ মইনাহঁতক দেখুৱাব লাগে চিৰিয়াখানা ধৰাচোন মোৰ হাতখন বন্যপ্ৰাণী যিকেইটা আছে তাকে চাওক ব্লেক পেন্থাৰ এইয়া কি হয় ব্লেক পেন্থাৰ ঘোং অসমীয়াত ঘোং বুলি কয় ব্লেক পেন্থাৰ ঘোং নাচাই খং উঠিছে তাৰ কি হয় ব্লেক পেন্থাৰ ফাৰ্ষ্ট টাইম দেখিছা ৰাইনো ষ্টেচু বুলি দেখা নাপাইছিলোঁ মই এইটো ৰাইনো ইমান ডাঙৰ এশিঙীয়া গড় অসমৰ বিখ্যাত নেখায় নেকি সিহঁতে থৈছে যে লগত এশিঙীয়া গড় এইটো ৰাইনো দেখিলা ডাঙৰ না বহুত ডাঙৰ ওৱান হৰ্ণ ৰাইনো ক'ত আছে কাজিৰঙা কাজিৰঙা নেশ্যনেল পাৰ্কত আছে ৰয়েল বেংগল টাইগাৰ বাঘ টাইগাৰ ক'ত ঢেকীয়াপতীয়া বাঘ ক'ত আছে সেইয়া ঢেকীয়াপতীয়া উঠিব নোৱাৰিছোঁ বাঘ নীলগাই তিনিটা আছে লেপাৰ্ড স্নেক ডিয়েৰ ইমু ডিয়েৰ অষ্ট্ৰিচ বেৰ লায়ন এতিয়া আমি চাম আৰু কি চালো হিপপটামাছ জলহস্তী কি আছে ইয়াতে ক্ৰকডাইল কি আছে এইটো চালো আমি এতিয়া আমি লায়ন চামগৈ সিংহ চামগৈ এইটো টাইগাৰ ঢেকীয়াপতীয়া বাঘ আছে চামগৈ বোলা টাইগাৰ এনে দুটা সিংহ দেখিছো ভোকাটোৰ হৈ আছে নিশ্চয় এইটো লায়ন এইফালে কি কো সেইটো সিংহ কোনফালে কোনটো হলা বনৰ ৰজা সিংহ ও
দেখিছা না দুটা লায়ন আছে দুটা দেখিছো হাড়ে চালে লাগি আছে টাইগার চাম বলা কি অস্ট্রিচ উট পক্ষী উট পক্ষী ইমু বুকত আছে আমাৰ হেতু ইমু চেংহাই ভালে কেইটা আছে হৰিণ এয়া পেলিকান দেখিছোঁ চিৰিয়াখানাত এয়া পেলিকান সাঁতুৰি নাদুৰি তেওঁলোকে আছে ঘৰিয়াল এইটো গন্ধ পাইছে না এইটো ঘৰিয়াল দুটা আছে ওলালে তো মেগুটা দেখিলো দুটা ইমানকে ঘৰিয়াল কি কি হয় পুগৰি পহু ইয়াত স্নেক আছে সাপ বলা চাংকে সাপ আছে আছে না সাপ এইটো এইকেইটা এইটো চালো মই এইটো অজগৰ ওপৰত হৈ আছে কোনটো ইমান সৰু দেখিয়ে নাই লতা মাকৰি ভাল কোনটো কোনটো ৰে সেই ওপৰত সেই ইয়াত দেখা নাই নাই দেখা নিগনি পহু মাউচ দিয়ে তাত আছে সেইকেইটা সেইটো সৰু সৰু হয় নাই বহুত সৰু নিগনি পহু আহা এয়া জলহস্তী হিপোপটামাছ হাইয়া দেখিছা ন হিপোপটামাছ পানীত শুই আছে হিমালয়ান ব্লেক বিয়াৰ হিমালয়ান ব্লেক বিয়াৰ ভাল লাগিলে কি কি দেখিলা এতিয়া টাইগাৰ লায়ন এফালে আহিলে অস্ট্রিচ বিয়াৰ ইমো ৰাইনো স্নেক্স ৰাইনো স্নেক ডিয়াৰ বান্দৰো দেখিলো লতা মাকৰি লিওপাৰ্ড কেট লতা মাকৰি বাঘ কক কেনেকুৱা লাগিছে ভাল ভাল হয় নাহৰ ফুটুকি বাঘ কমন লিওপাৰ্ড লিওপাৰ্ড দেতা নাহৰ নাহৰ ফুটুকি অসমীয়াত কয় নাহৰ ফুটুকি লিওপাৰ্ড লিওপাৰ্ড নাহৰ ফুটুকি বাঘ নাহৰ ফুটুকি বাঘ তাত আছে নেকি চাবি বোলা ছাগলী পহু আছে ভালেকেইটা ছাগলী পহু আছে এয়া গাইস আমি এতিয়া ৰেইনডিয়াৰ দেখিলো এইটো কেটেলা পহু কিন্তু কেটেলা পহু হয়তো নাই ইয়াত এটা ডিয়েৰ আছে এইটো কি কয় বাকীখিনি মৰি গ'ল হৰিণ এইটো চিৰিয়াখানা অসম ৰাজ্যিক চিৰিয়াখানা আমাৰ তনয়া আহিছে তুমি আগতে আহিছা নাই চিৰিয়াখানা না নাই ফাৰ্ষ্ট টাইম আহিছা কেনেকুৱা লাগিছে ভাল ভাল লাগিছে ন
প্ৰতি শুকুৰবাৰে বন্ধ থাকে চিৰিয়াখানা। Travel. The shadows and lights of this unique journey will continue to be reflected on this website. Travtalk Assam will continue its journey to dispel the darkness and shine the light. Travtalk Assam. Please like, subscribe and share. Thank you from Travtalk Assam.